সময় তেতিয়া সলনি হ'ব যেতিয়া আমি নিজকে সলনি কৰিম। তেতিয়া বৰ্তমানো সলনি হ'ব আৰু হ'ব লগা ভৱিষ্যতো সলনি হ'ব। সফলতাৰ কোনো বয়স নাথাকে। সফলতা তেওঁহে পায় যিয়েই নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস কৰে। খেলত হৰা মানুহ পুনৰ জিকিব পাৰে, কিন্তু মনৰ পৰা হৰা মানুহ কেতিয়াও জিকিব নোৱাৰে। যেতিয়াই আপোনাৰ উন্নতিয়ে আকাশ চুব, মনত ৰাখিব কোনোবা নহয় কোনোবাই আপোনাৰ পাখি কাটিবলৈ অৱশ্যেই আহিব। ভুল সেইজনৰ পৰাই হয় যিয়ে কাম কৰে। কাম নকৰা মানুহেতো কেৱল ভুল বিচাৰি ফুৰে। সময়ৰ সৈতে সলনি হ'বলৈতো সকলোৱে শিকে, কিন্তু প্ৰকৃত আনন্দ তেতিয়াহে লাগে যেতিয়া সময় সলনি হয় কিন্তু সংগী সলনি নহয়। সুখৰ বাবে কাম কৰিলে সুখ পোৱা নাযায়, কিন্তু সুখী হৈ কাম কৰিলে সুখ নিশ্চয় পোৱা যায়। যিদৰে গছৰ পাত নসৰাকৈ নতুন পাত নোলায়, সেইদৰে কঠোৰ পৰিশ্ৰম আৰু সংঘৰ্ষৰ অবিহনে সফল হ'ব নোৱাৰে। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত নামিবই লাগিব। কাষত বহি থাকিলে কোনো পাৰ্গত হ'ব নোৱাৰে। নিজকে সদায় স্পেচিয়েল বুলি ভাবিবলৈ শিকক, কাৰণ ভগৱানে একো বস্তুক অদৰকাৰী বনোৱা নাই। ভুল মানুহ সকলোৰে জীৱনলৈ আহে, কিন্তু শিক্ষা সদায় শুদ্ধ দি যায়। মিছা বদনামৰ চিন্তা নকৰিব। সময়ৰ গহনটো চন্দ্ৰ আৰু সূৰ্যইও সহ্য কৰে। কাৰোবাক হিংসা কৰি মানুহে একো কৰিব নোৱাৰে, কিন্তু নিজৰ টোপনি আৰু সুখ শান্তি অৱশ্যে হেৰুৱায়। ভৰিত লগা আঘাতে চম্ভালিবলৈ শিকায় আৰু মনত লগা আঘাতে বুজাপৰাৰে জীৱন জীয়াবলৈ শিকায়। প্ৰশংসাৰ পিছত সদায় স্বাৰ্থৰ নদী বৈ থাকে। ধাৰ দিয়ক, কিন্তু ভাবি চিন্তি, কাৰণ নিজৰেই পইচা ভিক্ষুৰ দৰে খুজিব লাগে। কাৰোবাৰ প্ৰকৃত চৰিত্ৰ তেতিয়াহে ওলাই পৰে যেতিয়া আপুনি তেওঁৰ কামৰ হৈ নাথাকে। মানুহে ভগৱানৰ পৰা হাজাৰ লাখ বিচাৰে, কিন্তু যেতিয়া মন্দিৰ যায় তেতিয়া জেপত খুচুৰা পইচা বিচাৰে। উজুতি এইকাৰণে নাখায় যে মানুহ পৰি যায়, উজুতি এইকাৰণে খায় যাতে মানুহ চম্ভালি যায়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।